ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি অনুশীলনী 8.4-ৰ 5 নম্বৰটো চাম। চোৱা 5 নম্বৰটো চোৱা, তলৰ অবেদকেইটা প্ৰমাণ কৰা যদিহে ইয়াৰ কোণবিলাক সূক্ষ্মকোণ আৰু যাৰ বাবে অবেদকেইটা সংজ্ঞাবদ্ধ হয়। ৰোমান 1 cosec θ minus cot θ whole square equal 1 minus cos θ by 1 plus cos θ। এইটো আমি প্ৰমাণ কৰিম। প্ৰমাণ কৰিব লাগে। চোৱা ডিয়াৰ ষ্টুডেণ্টছ, 5-ৰ ৰোমান 1 প্ৰশ্নটো চোৱা, cosec θ minus cot θ whole square equal 1 minus cos θ 1 plus cos θ। এতিয়া আমি লেফট হেণ্ড সাইড ধৰিপ্লাই কৰিলে হ'ব, ৰাইট হেণ্ড সাইড ধৰিপ্লাই কৰিলেও হ'ব। আমি এতিয়া ৰাইট হেণ্ড সাইড ধৰিম। চোৱা সলিউশন, প্ৰথমত লিখিম ৰাইট হেণ্ড সাইড। ৰাইট হেণ্ড সাইডে চোৱা কি আছে, 1 minus cos θ by 1 plus cos θ। চোৱা তলৰ মানটো চোৱা, 1 plus cos θ দিয়া আছে। যদি এইটো প্লাছৰ মান হয়, আমি ইয়াত ধৰিম মাইনাছৰ মান। তাৰ মানে আমি ইয়াত ধৰিম 1 minus cos θ। ইয়াত মাইনাছ ধৰাৰ লগে লগে ওপৰতো সেম হ'ব, ওপৰত হ'ব 1 minus cos θ। তাৰ মানে যদি এইটো প্লাছৰ মান হয়, ইয়াত ধৰিম মাইনাছৰ মান। ইয়াত মাইনাছৰ মান ধৰাৰ লগে লগে ওপৰতো হ'ব মাইনাছৰ মান, সেম মানটো ধৰিম। পিছত চোৱা 1 minus cos θ কেইটা আছে, দুটা আছে ওপৰত। এইটো হ'ব 1 minus cos θ whole square। তলত হ'ব 1 plus cos θ 1 minus cos θ। তাৰ মানে এটা ফৰ্মুলা আছে a plus b, a minus এইটো a ধৰিবা, a plus এইটো b, এইটো a minus b। তাৰ মানে এটা ফৰ্মুলা চোৱা, a plus b into a minus b equal a square minus b square। তো a square মানে 1 square minus b square মানে হ'ব cos square θ। পিছত চোৱা ওপৰতো সেম লিখিম, 1 minus cos θ whole square। 1 square মানে 1, মাইনাছৰ ঠাইত মাইনাছ, cos square θ। পিছত চোৱা ওপৰতো সেম লিখিম, 1 minus cos θ whole square। 1 minus cos square θ, এটা ফৰ্মুলা আছে যে 1 minus cos square θ মানে sin square θ। 1 minus cos square ক'লে হ'ব sin square θ। তে আমি ইয়াত লিখিম sin square θ। এতিয়া ওপৰৰ পৰা তলৰ পৰা আমি এলচিএম ল'ম, স্কয়াৰ আমি এলচিএম ল'ম। ওপৰত হ'ব 1 minus cos θ, তলত হ'ব sin θ whole square। মানে স্কয়াৰ দুটা আছিলে, আমি কমন লৈছোঁ এটা। এতিয়া আমি কি কৰিম তোমালোকে চোৱা, এই সাইনটো আছে কাৰ তলত, 1 আৰু cosৰ তলত, বেলেগ বেলেগ কৰিম। তাৰ মানে 1 by sin θ, মাইনাছৰ ঠাইত মাইনাছ, ইয়াত হ'ব cos θ by sin θ, আৰু হোল স্কয়াৰৰ ঠাইত হ'ব হোল স্কয়াৰ। এটা ফৰ্মুলা আছিলে 1 by sin θ। তে 1 by sin θ মানে হৈছে cosec θ। cosec θ ইয়াত লিখিম আমি cosec θ, মাইনাছৰ ঠাইত মাইনাছ, cos θ by sin θ, cos θ by sin θ, এইটো মানে হ'ব cot θ। ইয়াত আহিব cot θ, হোল স্কয়াৰৰ ঠাইত হোল স্কয়াৰ। এইটো আমি প্ৰমাণ কৰিব লাগে। এইটো লেফট হেণ্ড সাইড। এনেকুৱা আমি ৰাইট হেণ্ড সাইড ধৰিলে ওলাব লেফট হেণ্ড সাইড, আকৌ লেফট হেণ্ড সাইড ধৰিলে ওলাব ৰাইট হেণ্ড সাইড। এইটো তোমালোকে লিখি লোৱা। থেংক ইউ।